Hello and welcome to Current Affairs Daily. আজি আমাৰ Current Affairs sessionটো start কৰিব গৈ আছোঁ and the first topic is CDRI and Paris Agreement. CDRI means Coalition for Disaster Resilient Infrastructure. It was launched by PM Modi in 2019 to promote disaster resilient infrastructure. Secretary is in New Delhi. তো কালি আমি অলৰেডি এবাৰ মেনশ্যন কৰি থৈছিলোঁ CDRI. CDRI যোনটো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে লঞ্চ কৰিছিলে 2019ত যোনটো ক্লাইমেট একশ্যন সামিট পতা হৈছিলে তাতে লঞ্চ কৰিছিলে CDRI. এতিয়া চাওঁ যে ক্লাইমেট একশ্যন সামিট কি হয়. The central aim of United Nations Climate Action Summit is to uphold the Paris Agreements to stop global warming at 1.5 degree to pre-industrial level. তো পেৰিছ এগ্ৰিমেণ্ট হয় এটা কনফাৰেন্স অফ পাৰ্টি হয় যোনটো 2015ত হৈছিলে COP21. COP কি হয় ইউনাইটেড নেশ্যনৰ আণ্ডাৰত আছে ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ UNFCCC. UNFCCC আণ্ডাৰত কনফাৰেন্স অফ পাৰ্টিজ হয় য'ত ক্লাইমেট ৰিলেটেড একশ্যনবোৰ লোৱা হয়. ক্লাইমেট চেঞ্জৰ ওপৰত গ্ৰীণ হাউচ গেছৰ যোনটো এমিশ্যন হৈ আছে সেইটো ৰিডিউচ কৰিবলৈ এনেকৈ কনফাৰেন্স অফ পাৰ্টিজ পতা হয়. তাৰে যোনটো COP21 আছিলে পেৰিছ ক্লাইমেট 2015ত পতা হৈছিলে সেইটো এটা লিগেলি বাইণ্ডিং ট্ৰিটি হয়. তাতে এটা ইম্পৰ্টেণ্ট ডিচিজন লৈছিলে আৰু সেইটো হ'ল গ্ল'বেল ৱাৰ্মিঙৰ যোনটো লিমিট আছে টু লিমিট গ্ল'বেল ৱাৰ্মিং বিল' 2 ডিগ্ৰী এণ্ড প্ৰিফাৰেবলি লিমিটেড টু 1.5 ডিগ্ৰী চেলচিয়াছ. তো কি কৈছে কম্পেয়াৰ টু প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেল যোনটো আমাৰ প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেল আছে মিড 18th চেঞ্চুৰীৰ পৰা ধৰা হয় সেইটো লেভেলৰ প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেলৰ কম্পেৰিজনত যোনটো গ্ল'বেল ৱাৰ্মিং আছে সেইটো 2 ডিগ্ৰী এক্সিড কৰিব নালাগে আৰু মষ্ট প্ৰিফাৰেবলি 1.5 ডিগ্ৰী এক্সিড কৰিব নালাগে. সেইটো আছিলে পেৰিছ ক্লাইমেট ডিল হয় আৰু এই পেৰিছ ক্লাইমেট ডিলটোকে এমফেচিছ কৰিবৰ কাৰণে 2019ত আকৌ এইটো ডিল অনা হৈছিলে ইউনাইটেড নেশ্যন ক্লাইমেট একশ্যন সামিটত. আৰু ছাইডত আপোনালোকে চাব পাৰে যোনবোৰ ইম্পৰ্টেণ্ট ক্লাইমেট সামিট হৈছিলে UNFCCCৰ আণ্ডাৰত সেই গোটেইবোৰ এখন লিষ্ট দিয়া হৈ আছে. ঠিক আছে নাও কামিং টু দ্য ছেকেণ্ড টপিক এণ্ড ডেট ইজ কালাদান মাল্টিমডেল ট্ৰানজিট প্ৰজেক্ট. এতিয়া চাওঁ হোৱাট ইজ কালাদান মাল্টিমডেল ট্ৰানজিট প্ৰজেক্ট. It is a multimodal connectivity project to improve connectivity with Northeast India to reduce burden on Siliguri corridor and it was conceived in 2008. তো কালাদান মাল্টিমডেল প্ৰজেক্ট সেইবোৰ প্ৰজেক্টক কোৱা হয় য'ত ৱাটাৰৱেইজ ৰোডৱেইজ ৰেলৱেইজ গোটেইবোৰ কানেক্টেড হৈ থাকে সেইবোৰক মাল্টিমডেল ট্ৰানজিট প্ৰজেক্ট বুলি কোৱা হয়. আৰু কালাদান যোনটো প্ৰজেক্ট আছে তাতে গোটেইকেইটা ইনক্লুড হৈ আছে. তো সেইকাৰণে এইটো প্ৰজেক্টক মাল্টিমডেল ট্ৰানজিট প্ৰজেক্ট বুলি কোৱা হৈছে. আৰু এই প্ৰজেক্টটো অনা হৈছিলে শিলিগুৰি কৰিডৰ যোনটোত আমি চিকেন নেক বুলি কওঁ সেইটোৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে নৰ্থ ইষ্ট মেইনলেণ্ড ইণ্ডিয়াৰ লগত যোনটো কানেক্টিভিটি আছিলে নৰ্থ ইষ্টৰ সেইটো চিকেন নেক যোনটো হয় তাৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে অভাৰবাৰ্ডেন আছিলে শিলিগুৰি কৰিডৰ. তো সেই অভাৰবাৰ্ডেনটো ৰিডিউচ কৰিবলৈ এইটো প্ৰজেক্ট অনা হৈছে আৰু এইটো প্ৰজেক্ট কনচিভ কৰা হৈছিলে 2018ত. এতিয়া চাওঁ যে এবাউট দ্য প্ৰজেক্টটো কি হ'ব কলকাতাৰ পৰা ষ্টাৰ্টিং হ'ব ম্যানমাৰৰ চিটুৱে পৰ্টলৈকে এইটো হ'ব থ্ৰু শ্বিপিং. তাৰপিছতে চিটুৱে পৰ্টটো পালেটুৱা যোনটো ৰিভাৰ কালাদান যোনটো ম্যানমাৰত আছে এইটো ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট. তাৰপিছত পালেটুৱাৰ পৰা ইণ্ডো ম্যানমাৰ বৰ্ডাৰ এইটো ৰোড কানেক্টিভিটি হ'ব. তাৰপিছতে বৰ্ডাৰ টু নেশ্যনেল হাইৱে 54 লংক্লাই মিজোৰাম ৰোড এইটো ৰোডেৰে হ'ব. কাৰেণ্ট নিউজ Sarbananda Sonowal, Minister of Ports, Shipping and Waterways, recently said that the project will be fully operational by 2027. Aims to train 50,000 youth in shipping industry from Northeast. Open Maritime Skill Development Center in Guwahati and Center of Excellence in Dibrugarh. তো যোনজন আমাৰ ইউনিয়ন মিনিষ্টাৰ হয় পৰ্ট এণ্ড শ্বিপিঙৰ সৰ্বানন্দ সোণোৱাল তেওঁ কৈছে যে 2027লৈকে কালাদান মাল্টিমডেল প্ৰজেক্টটো অপাৰেশ্যনেল হৈ যাব ফুল্লি আৰু এই প্ৰজেক্টটোৰ আণ্ডাৰত 50,000 ইয়থক ট্ৰেইন কৰা হ'ব শ্বিপিং ইণ্ডাষ্ট্ৰীত. তো তেওঁলোকে এমপ্লয়মেণ্ট পাব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব নৰ্থ ইষ্টৰ কানেক্টিভিটি ভাল হ'ব নৰ্থ ইষ্টৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট এটা প্ৰজেক্ট হয়. অ'পেন মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটা বনাব গুৱাহাটীত আৰু চেণ্টাৰ অফ এক্সিলেঞ্চ বনাব ডিব্ৰুগড়ত.
কালাদান মাল্টিমডেল অলৰেডি বহুত ইম্পৰ্টেণ্ট টপিক হয় APSC মেইনছতো ইয়াৰ ওপৰত কুৱেশ্যন সুধিছে নাও কামিং টু দ্য থাৰ্ড টপিক ব্ৰিক্স এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় এইবাৰ যোনটো APSCৰ প্ৰিলিমিনাৰী এক্সাম পাতিলে CCEৰ তাতো ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে তো চাওঁ যে ব্ৰিক্স কি হয় ব্ৰিক্সৰ ফাউণ্ডিং মেম্বাৰ্ছ ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এণ্ড চাউথ আফ্ৰিকা South Africa joined in 2010 মানে ফাৰ্ষ্টে 4খন কাণ্ট্ৰি আছিলে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া আৰু চাইনা যোনটো চাউথ আফ্ৰিকা আছে সেইখনে 2010ত জইন কৰিছিলে বাট চাউথ আফ্ৰিকাকো ফাউণ্ডিং মেম্বাৰ বুলিয়ে ধৰা হয় আৰু এই 5খন কাণ্ট্ৰিৰ নামতে ব্ৰিক্স নাম লোৱা হৈছে ব্ৰিক্সৰ ফাৰ্ষ্ট কনফাৰেন্স হৈছিলে য়েকাটেৰিনবাৰ্গ ৰাছিয়া 2009ত Current context 17th BRICS Summit was held in Rio de Janeiro, Brazil on 6th and 7th July 2025. আৰু এইবাৰৰ থিম আছিলে Strengthening Global South Cooperation for a More Inclusive and Sustainable Governance. Indonesia joined as a full-time member of BRICS. BRICSৰ ষ্টাৰ্টিঙতো 5খন কাণ্ট্ৰি আছিলে বাট এতিয়া আৰু 6খন কাণ্ট্ৰিয়ে জইন কৰিলে আৰু এতিয়া ব্ৰিক্সত 11খন কাণ্ট্ৰি আছে বাট যোনটো ব্ৰিক্সৰ নাম হয় সেইটো ফাউণ্ডিং মেম্বাৰ যিসকল কাণ্ট্ৰি আছিলে যিকেইখন তেওঁলোকৰ নামতেই ব্ৰিক্স নামটো ৰখা হ'ল আৰু এইবাৰ যোনটো ব্ৰিক্স সামিট হ'ল তাৰে ইম্পৰ্টেণ্ট ডিক্লেৰেশ্যনছ কিছুমান ৰায় ডি জেনেৰিঅ' ডিক্লেৰেশ্যন ব্ৰিক্স ডিক্লেৰেশ্যন অন ক্লাইমেট ফাইনেন্স ষ্টেটমেণ্ট অন গ্ল'বেল গভাৰ্নেন্স অফ AI এলিমিনেশ্যন অফ ছ'চিয়েলি ডিটাৰমাইণ্ড ডিজিজেছ ৰায় ডি জেনেৰিঅ' ডিক্লেৰেশ্যন কি হয় ইকুইটেবল ইফেক্টিভ এণ্ড একাউণ্টেবল মাল্টিলেটাৰেলিজিম আৰু ব্ৰিক্সত মানে এটা ছাবষ্টিটিউট হিচাপেও লোৱা হয় মানে যেনেকৈ আমেৰিকাই কিছুমান ক্ষেত্ৰত যেতিয়া মানে ডমিনেট কৰিব ট্ৰাই কৰে তাৰে মানে এটা আনচাৰ হিচাপে ব্ৰিকত কিছুমান ইম্পৰ্টেণ্ট ডিচিজন লোৱা হয় যেনেকৈ ৰাছিয়াই আৰু ইউক্ৰেইনৰ ৱাৰৰ সময়ত যেতিয়া আমেৰিকাই ছুইফ্ট পে'মেণ্টছ যোনটো মেছেজিং ছিষ্টেম হয় সেইটো বন্ধ কৰি দিছিলে বেন কৰি দিছিলে ৰাছিয়াৰ কাৰণে তো ব্ৰিকত ডিচিজন লোৱা হৈছিলে যে তেনেকুৱা এটা ইণ্টাৰনেশ্যনেল মেছেজিং ছিষ্টেম ব্ৰিকে অ'পেন কৰিব তাৰোপৰি যোনটো IMF আছে ৱৰ্ল্ড বেংক আছে সেইবোৰৰ মানে অল্টাৰনেট হিচাপেও ব্ৰিকত যোনটো ফাৰ্টিলাইজাৰ ডিক্লেৰেশ্যন হৈছিলে ব্ৰিক্স সামিটৰ 2014ত তাতে কিছুমান ইম্পৰ্টেণ্ট লোৱা হৈছিলে ডিচিজন তাতে নিউ ডেভেলপমেণ্ট বেংক এনেকৈ খোলা হৈছিলে আৰু তাৰপিছতে ফৰ ইণ্ডিয়া এনাউন্সড আপকামিং ব্ৰিক্স প্ৰেচিডেঞ্চি ফৰ 2026ত ব্ৰিক্সৰ প্ৰেচিডেঞ্চি ইণ্ডিয়াৰ তাত থাকিব আৰু ব্ৰিক্স পে' কাৰেঞ্চি ছেটেলমেণ্ট ফ্ৰেমৱৰ্ক এইটোৱে এমফেচাইজ কৰে ডলাৰাইজেশ্যনৰ ওপৰত ব্ৰিক্স অলছ' কণ্ডেমড পেহেলগাম টেৰৰিষ্ট এটেক যোনটো ৰিচেণ্টলি হৈ গ'ল পেহেলগামত কাশ্মীৰৰ পেহেলগামত টেৰৰিষ্ট এটেক সেইটোকো ব্ৰিক কাণ্ট্ৰিবোৰে কণ্ডেম কৰিছে আৰু ইয়াৰ লগতে যোনটো ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই এটেক কৰিছিলে সেইটোকো কণ্ডেম কৰা হৈছে also supported United Nations Security Council reforms and India and Brazil's entry into Security Council. তো আমি সকলোৱে জানো যে ইণ্ডিয়াই কেইবছৰমান ধৰি ক্লেইম কৰি আহিছে যে ইণ্ডিয়া এলিজিবল হয় ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলত পাৰ্মানেণ্ট মেম্বাৰশ্বিপৰ কাৰণে আৰু ব্ৰাজিলেও তাতে ক্লেইম কৰিছে তো ইণ্ডিয়া আৰু ব্ৰাজিলৰ এই ক্লেইমটোক ব্ৰিক্সত ছাপোৰ্ট কৰা হৈছে যোনটো ৰিচেণ্টলি 17th ব্ৰিক্স সামিট হৈ গ'ল Now coming to the last topic, Global Biofuel Alliance 2023. About Global Biofuel Alliance, launched by PM Narendra Modi on the sideline of G20 Summit at New Delhi in 2023, along with USA, Brazil, Italy, Argentina, Singapore, Bangladesh, Mauritius, and UAE. Alliance of governments, international organizations, and industries. Global Biofuel Summit, again launched by Honorable Prime Minister Narendra Modi. G20 Summit হৈছিলে 2023 ইণ্ডিয়াত তো ইণ্ডিয়া যেতিয়া G20 প্ৰেচিডেঞ্চি লৈছিলে তেতিয়াই গ্ল'বেল বায়'ফিউল এলায়েন্স লঞ্চ কৰিছিলে হোৱাট ইজ বায়'ফিউলছ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চেছ that are derived from organic materials example ethanol can be solid liquid and gaseous having achieved E10 target it will help in achieving India's E20 target by 2025-26 In 2018, the plan was to achieve E20 by 2030. Brazil already achieved E85 through Global Biofuel Alliance. So, biofuel ki hoy renewable energy sources hoy, aru
ইণ্ডিয়াই অলৰেডি 10% ইথানল ব্লেণ্ডিং এচিভ কৰি ল'লে তো ইণ্ডিয়াৰ নেক্সট টাৰ্গেট এতিয়া আছে যে 20% ইথানল ব্লেণ্ডিং কৰিব 2025-26লৈকে তো 100ৰ ভিতৰত 80% যদি পেট্ৰল থাকে তাতে 20% ইথানল থাকিব আৰু এইটো কিয় কৰা হৈছে কাৰণ আমি পেট্ৰল ডিজেল এইবোৰৰ কাৰণে আমাৰ যোনটো ক্ৰুড অইল আছে সেইটো ইম্পৰ্ট কৰা হয় ন তো এইটোৰ দ্বাৰা আমাৰ ইম্পৰ্ট যোনখন বিল আছে ইম্পৰ্ট বিল কমিব আৰু এনাৰ্জি এফিচিয়েঞ্চিৰ কাৰণে ভাল হ'ব তো সেইখিনি কথা চিন্তা কৰি পেলাই ইথানল ব্লেণ্ড কৰা হ'ব পেট্ৰলৰ লগত 20% বাই 2025-26 আৰু ব্ৰাজিলে অলৰেডি এচিভ কৰিলে E85 মানে ব্ৰাজিলত 85% ইথানলৰ লগত 15% পেট্ৰল বা ডিজেল সেনেকুৱা মিলোৱা হয় থ্ৰু গ্ল'বেল বায়'ফিউল এলায়েন্স দিছ ইজ অল ফৰ টুডে Thank you.